সন্ধিয়া নাস্তা বনাব ওলাইছোঁ। এয়া দেখিছেনে ৰুটি আছিল দুখন আৰু সৰু সৰুকৈ এনেকুৱাকৈ কাটি লৈছোঁ। এয়া দেখিবলৈ পাইছে, এয়া কাটি লৈছোঁ আৰু ইয়াতে বইল আলু আছিল এটা, এফাল আছিল দুপৰীয়াই বইল কৰিছিলোঁ আৰু এটা পিঁয়াজ কাটি দিছোঁ। কিন্তু আজি মোৰ হাতত জলকীয়া নাই, সেইবাবে জলকীয়া কাটি লোৱা নাই। আৰু এইফালে কেৰাহীখন বহাই দিছোঁ। কেৰাহীখনত অলপ তেল আছিল যে সেইকাৰণে সেইখন তেলে বহাই দিছোঁ। ইগন'ৰ কৰিব, অলপমান লেতেৰা হৈ আছে আৰু ইয়াতে ভাজি বনাইছিলোঁ সেইকাৰণে তেল অকণমান আছিলে, ধোৱা নাই আৰু এনেকুৱাকৈ বহাই দি দিছোঁ। আৰু এইফালে দেখিছেনে এইখিনি ধুনীয়াকৈ কাটি লৈছোঁ। এয়া ৰুটি, যে ৰুটিৰে এটা নাস্তা বনাম বুলি ভাবিছোঁ, সন্ধিয়া নাস্তা। আৰু পিঁয়াজ আৰু এয়া বইল আলু কাটি লৈছোঁ আৰু কেনেকুৱাকৈ বনাওঁ মই দেখাই থাকিম আপোনালোকক, চাই থাকিব তেন্তে। এয়া দেখিবলৈ পাইছে তেলটো গৰম হৈ গৈছে আৰু মই ইয়াতে পিঁয়াজখিনি দি ল'ম। পিঁয়াজখিনি অকণমান ভাজি ল'ম। এয়া দেখিবলৈ পাইছে অকণমান ভাজি লৈছোঁ আৰু ইয়াতে মই আলুখিনি দি দিম। বইল আলুখিনি সৰু সৰুকৈ কাটি লৈছোঁ। দিছোঁ আপোনালোকে জোখত দি দিব। সেয়া নিমখ দি দিলোঁ। সন্ধিয়া কিবা খাওঁ খাওঁ লাগি থাকে আৰু বতৰটো যিহে, সেইকাৰণে ভাবিলোঁ কিবা এটা ৰেচিপিয়ে বনাই দি দিওঁ। অকণমান জিৰা কৰি দি দিম, বেছি নহয় অকণমান আৰু অকণমান জিৰা কৰি দি কিনে ভাজিলোঁ। আৰু এতিয়া মই এইখিনি দি দিম, ৰুটিখিনি দীঘল দীঘলকৈ কাটি লৈছোঁ এনেকুৱাকৈ। অকণমান ভাজিম, জলকীয়া দিব দেই, মই আজি জলকীয়া নাই যে সেইকাৰণে আৰু দিয়া নাই। এনেকুৱাকৈ বনাই সৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে, ধুনীয়া লাগে খাই। দেখিবলৈ পাইছে, যেনেকুৱাকৈ মেগী বনাওঁ আমি সেনেকুৱাকৈ বনালেই হ'ল। ইয়াতে মই এতিয়া চচ দি দিম অকণমান, এতিয়া মই চচটো দি দিম। দেখিবলৈ পাইছে কি ধুনীয়া হৈছে। এনেকুৱাকৈ বনাই খাবচোন, সন্ধিয়া নাস্তা খাই ভাল পাব। মই ৰাতিপুৱা বনোৱা ৰুটি আছিল, তাৰে এটা সন্ধিয়া নাস্তা বনাই দি দিলোঁ। এয়া ৰুটিটো দি কিনে বেছি সময় নাভাজিব, অকণমান সময় ভাজিব চচটো দি পেলাই, কাৰণ টান হৈ যাব যে সেইকাৰণে। এয়া মোৰ ৰেডি হৈ গ'ল, মই ওলাই কিনে আপোনালোকক দেখাই আছোঁ। এয়া দেখিছে খাবলৈ ৰেডি। আপোনালোকে ৰুটিটো এটা কামো কৰিব পাৰে, বইল কৰিও ল'ব পাৰে অকণমান। ৰুটিটো গৰম পানীত দি পেলাই যেনেকৈ মেগী বইল কৰে তেনেকুৱাকৈ অকণমান বইল কৰি লৈ ভাজি দিলে হৈ যাব। কিন্তু মই আজি এনেকুৱাকৈ বনালোঁ, আপোনালোকে ট্ৰাই কৰিব দেই। এয়া মই খাওঁ আৰু এতিয়া সন্ধিয়া নাস্তাটো বহুত টেষ্টি হৈছে। এয়া পিছ মই খাই চালোঁ।